ওয়েলকাম বেক বন্ধুসকল। আজি এটা নতুন ভিডিঅ'লৈ আহিলোঁ আকৌ। চ' ভিডিঅ'টো লাষ্টলৈকে চাব। চ' মই ইয়াত এটা কথা পাতিম, মানে 31 তাৰিখত কি হৈছে সেইটো অলপ কথা পাতি ল'ম। তাৰপিছত সেইটো কি হ'ল, মই লাষ্ট মোমেণ্টত কৈছিলোঁ আপোনালোকক যে 83 যোৰ আছে সেইটো আপোনালোকে এণ্ডিং খেলিলে ভাল হ'ব, এনেকুৱা কৈছিলোঁ মই। তাৰপিছত এণ্ডিঙে চাব পাৰিলোঁ, মানে এফাৰত কি মাৰিছে 03 মাৰিছে, হয় ন, হয়নে? আমাৰ বুকিং হাউচটো কি আছিলে? বুকিং হাউচটো আমাৰ আছিলে বুকিং হাউচটো আমাৰ আছিলে 86 সেইটো আছিলে। চ' মই কৈছিলোঁ আপোনালোকক যে লাষ্ট মোমেণ্টত ভিডিঅ'টো যোনে লাষ্টলৈকে চাইছে সিহঁতে গম পাইছে, মানে ইয়াত 83 আছে সেইটো মই কৈছিলোঁ আপোনালোকক যে এইটো এণ্ডিং খেলিলে ভাল হ'ব। তেতিয়া এণ্ডিং যদি কৰি লয় তেতিয়া বুকিং হাউচৰ লগত এই 0 হাউচৰ লগত মিলাই দিলে ৰিজাল্টটো অলৰেডি ওলাই যায়। চাই ল'ব, যেনিবা 0 হাউচটো বুকিং অলৰেডি আছিলে আপোনালোকৰ। মই কৈছিলোঁ আপোনালোকক এই 83টো আপোনালোকে যদি এণ্ডিং মিলাই পেলাই যদি খেলি দিয়ে 0 হাউচৰ লগত 03টো অলৰেডি ওলাই যায়। চ' বুকিঙত এছাৰত যে বুকিং আছিলে, বুকিঙৰ পৰা আকৌ মানে ৰিজাল্ট হৈ গ'ল, মানে 06টো আপোনালোকে চাইছে যে উইকলি বুকিং তাত আছিলে 06টো আকৌ ৰিজাল্ট হৈ গ'ল এছাৰত। মই অলপ পিছত বুকিংটো দেখুৱাই দিম আপোনালোকক। বলক বুকিংটো আগত চাই লওঁ বুকিংটো কি আছিলে আপোনালোকৰ। চ' আমাৰ ইয়াত মানে 3 এণ্ডিং যদি খেলিব বিচাৰা তেতিয়া 93 এই 39টো উল্টা কৰি 93 হ'ব, বা 34 to 43 হ'ব এনেকুৱা কৈছিলোঁ। 13 সেইটো ঠিকেই আছে বাৰু। এছাৰত ছাকচেছ পাইছে চাগে, মানে মোৰ লগত মানে উইকলি বুকিং তাত আছিল যে 06টো আছিলে অলৰেডি। মই দেখুৱাই দিওঁ আপোনালোকে বুকিংটো কি আছিলে, বুকিং ডিজিটটো কি আছিলে আৰু বুকিং হাউচটো কি আছিলে সেইটো দেখুৱাই দিওঁ বলক। আমালোকৰ সেইটো বুকিং আছিলে, চাই ল'ব ভালদৰে, মানে উইকলি বুকিং আছিলে অনলি 6 ডে বুকিং। সেইটো 6 ডে মান খেলিব লাগিছিলে, মানে 26 তাৰিখৰ পৰা সেইটো 26 তাৰিখৰ পৰা 31 তাৰিখলৈকে খেলিব লাগিছিলে। সেইটো হাউচত আছিলে আপোনালোকৰ 8, 0 and 6। তাৰ 3 দিনমান চাব পাৰিছোঁ। এই 68টো এছাৰত মাৰিছে, 06টো আগত এফাৰত মাৰিছে, তাৰপিছত আকৌ 06টো এছাৰত মাৰি দিছে, মানে 3 দিন সেইটো উইকত 3 দিন গোটেই পৰা ৰিজাল্ট চাব পাৰিছোঁ। আৰু হাউচ যদি খেলি থাকিছা তেতিয়াহ'লে 8 হাউচত দুবাৰ ৰিজাল্ট চাব পাৰিছে, মানে 81, 85 এনেকুৱা মাৰিছিল। সেইটো মই ৰিজাল্ট চাৰ্টত যাই পেলাই চালে গম পাব। বলক আপোনালোকে ৰিজাল্ট চাৰ্টটো চাই লওক, এই বুকিং হাউচৰ লগত কিমান দিন ৰিজাল্ট হৈছে সেইটো চাই লওক, ঠিক আছে। বলক, মানে প্ৰিভিয়াছ ৰিজাল্ট লৈ আহিছোঁ মই। 31 ডেট সেইটো লাষ্ট গেম আছিলে উইকৰ, ঠিক আছে। বলক লাষ্টৰ পৰা চাই লওক। লাষ্টতটো কি আছিলে আমাৰ 26 তাৰিখৰ পৰা আছিলে, হয় নাই? তাৰপিছত বুকিং হাউচটো কি আছিলে আপোনালোকৰ 8, 0 আৰু 6। 8, 0, 6ৰ লগত কিমান দিন ৰিজাল্ট চাব পাৰিছে সেইটো চাই লওক। উইকৰ ফাৰ্ষ্টৰ গেমত 35, 92 মাৰিছে, সেইটো মিছ গ'ল। উইকৰ মানে ফাৰ্ষ্ট গেম আছিলে, তাৰ পৰা আমাৰ ইয়াত 85 মাৰিছে ছেকেণ্ড ডেট, মানে 8 হাউচৰ পৰা গৈছে ৰিজাল্টটো। তাৰপিছত আমাৰ 6 হাউচ গৈছে থাৰ্ড ডে, ঠিক আছে। 68ৰ ডাইৰেক্ট ছাকচেছ পালোঁ। আৰু 06 48 ডে, মানে 4 দিন পিছত আকৌ মানে হাউচ যদি ধৰি লয় তেতিয়া আমালোকৰ কিমান দিন ছাকচেছ পাইছে? 8 হাউচ এদিন, 6 হাউচ 2 দিন, 0 হাউচ 3 দিন, 6 হাউচ 4 দিন, 0 হাউচ 5 দিন। 5 দিনমান ছাকচেছ পাইছোঁ। যেনিবা হাউচ যদি ধৰি লয় তেতিয়া 5 দিনমান হাউচত ছাকচেছ পাইছোঁ। আৰু ডাইৰেক্ট যদি ধৰি লয় তেতিয়া ছিংগেলত কিমান দিন ছাকচেছ পাইছোঁ? এদিন পাইছোঁ, 2 দিন পাইছোঁ, 3 দিন পাইছোঁ, হয়নে? এইটো আমালোকৰ বুকিং আছিলে উইকলি। 6 দিনমান গেমত মানে 3 দিনমান বুকিঙৰ পৰা ছিংগেলত ছাকচেছ পাইছোঁ। 06 ডাবল 68 এই তাত মানে ছাকচেছটো পাইছোঁ চাই। তাৰপিছত সেইটো উইকত যদি বুকিং লাগে আকৌ মই মেম্বাৰশ্বিপ তাত পষ্ট কৰি দি দিম, মানে যিমানখিনি মেম্বাৰ আছে সেইবিলাক চাব পাৰিবা বুকিংটো কি আছে। বুকিংটো পষ্ট কৰি থৈ দিম। তাৰপিছত যিমানখিনি ফ্ৰেছ কেলকুলেশ্যন থাকিব ভিডিঅ' তাত পাই যাবা, তো ভিডিঅ'টো ফ'ল' কৰিলে হ'ল। চ' বলক গাইজ কথা পাতিম 2 তাৰিখ 9 মাহ 2024 কথা পাতিম। এতিয়া গেম কোড কি হ'ব সেইটো জানিব লাগিব। গেম কোডটো কি আছে আপোনালোকৰ সেইটো মই অলপ পিছত ওলাই ইয়াত মানে কেলকুলেশ্যনটো কৰি দিম, ঠিক আছে। চ' ইয়ালৈ আহিলোঁ, তেতিয়া গেম কোডটো কি হ'ব সেইটো মই জানি ল'ব লাগিব। গেম কোডটো হ'ব ইয়াত 470। তো উইকৰ ফাৰ্ষ্ট গেম হয় গাইজ, তো 20 টকা বা 30 টকাৰ বেছিকৈ নেখেলিব। কাৰণ হ'ল উইকৰ ফাৰ্ষ্ট গেমত মানে কনফিউজন হৈ যাওঁ, মানে গেমটো কেনেকুৱা লাইনত যাব, কেনেকুৱা লাইনত দিব সেইটো গম নাপাওঁ। তেতিয়া গেমটো আগত চাব লাগিব, কালি গেমটো কেনেকুৱা খেলি দিয়ে সেইটো চাব লাগিব আগত, ঠিক আছে। তাৰ কাৰণে মই গেম কোডটো ইয়াত দি দিছোঁ। গেম কোড লৈ পেলাই যদি গেমটো চলি যায় তেতিয়া ৰিজাল্টটো পাই যাব। গেম কোড যদি লৈ পেলাই যদি গেমটো নচলে তেতিয়া অলপমান চিটিংটো হ'বই।
ঠিক আছে। চ' মই ইয়াত কেলকুলেশ্যনটো কৰি ল'ম আগত। 4ৰ লগত 7টো প্লাছ কৰিলে কিমান হয়? 11 11ৰ 1ৰ ভেলু 6, ঠিক আছে। তো 0টো মই প্লাছ নকৰিম, কাৰণ 0টো কনফিউজন কৰাই দিছে, কাৰণ 470 গেম কোড যদি প্লাছ কৰি দিয়ে তেতিয়া কোনটো ওলাব? দুটা ডিজিটে ওলাব। চ' 4টামান হাউচ দিব বিচাৰোঁ আপোনালোকক, কাৰণ হ'ল মানডে উইকৰ ফাৰ্ষ্ট গেম হয়। চ' মই ৰিস্কটো নলওঁ। চ' ইয়াত 470টো আকৌ যদি প্লাছ কৰি দিয়ে কিমান ওলাব? 11ৰ 1 8। চ' ইয়াত কিমান ওলাব? 9 and 4, ঠিক আছে। 9 and 4, সেইটো মই 4টামান হাউচ ডিজিটটো মই দি দিওঁ আপোনালোকক। তো ৰিস্কটো নলওঁ, ঠিক আছে। ৰিস্ক নলওঁ, তেতিয়া মই ইয়াত হাউচ টাইপ কৰি দিম। চ' মষ্ট ইম্পৰ্টেণ্ট থাকিব 1 and 6, সেইটো হাউচতো যাব পাৰে বা এণ্ডিঙতো যাব পাৰে। নেক্সট উইকত কি কৈছে? বেছিকৈ হাউচত গৈছে, ঠিক আছে। এইটো উইকত চাগে এণ্ডিঙে যাব পাৰে চাগে, ঠিক আছে। তো 1 6টো বেছিকৈ এণ্ডিং খেলিলে ভাল হ'ব। যদি 6 এণ্ডিং নাই আহা, তেতিয়া 1 এণ্ডিংটো আহিব পাৰে। চ' 1 এণ্ডিংটো বহুত ইম্পৰ্টেণ্ট থাকিব। চ' মই ইয়াত দিব খোজোঁ আপোনালোকক, ইয়াত ছিংগেলটো কি হ'ব? ছিংগেলটো ইয়াত হ'ব বন্ধুসকল 41টো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ থাকিব, 91, ঠিক আছে। 61 and 11, এইটো 4টা গুটিটো মষ্ট ইম্পৰ্টেণ্ট থাকিব, ঠিক আছে। ইয়াত আকৌ দিম কিমান ছিংগেল ওলাই, যিমান ছিংগেল ওলাই সেইটো দি দিম আপোনালোকক। 46 64 সেইটো দি দিব আপোনালোকক, ঠিক আছে। চ' মষ্ট ইম্পৰ্টেণ্ট থাকিব 1 and 6, ঠিক আছে। 1 and 6ৰ লগত টাচটো থাকিব পাৰে, ঠিক আছে। তো মানে 1 6ৰ লগত যিমানখিনি গুটি ওলাইছোঁ সেইটো মই দি দিছোঁ ইয়াত। এই 8টা ডিজিটমান বহুত ইম্পৰ্টেণ্ট থাকিব। সেইটো 41 91 61 11, সেইটো মষ্ট ইম্পৰ্টেণ্ট থাকিব সেইটো উইকত। আপোনালোকে যদি বুকিং কৰি পেলাই খেলিব বিচাৰা তো 41 91 61টো বুকিং কৰিব পাৰিবা, কাৰণ সেইটো 41 91 61 11 সেইটো ফাৰ্ষ্ট উইকৰ গেমত ওলাইছে, তেতিয়া সেইটো উইকত 100% ৰিজাল্ট হৈ যাব। এইটো মই কৈছোঁ FR নাই বা SRত এইটো উইকত এই 4টা ডিজিটটো মানে ৰিজাল্ট 100% চাব পাৰিবা, মানে FR নাই বা SRত। আপোনালোকে যদি বুকিং কৰিব বিচাৰা তেতিয়া সেইটো বুকিং কৰিব পাৰিবা, ঠিক আছে। তো আজিলৈ ইমানে। তো ভিডিঅ'খন লাইক কৰিবা, শ্বেয়াৰ কৰিবা আপোনাৰ বন্ধুসকলৰ লগত। মানে সেইটো ভিডিঅ'ত মই 100 লাইকটো আশা ৰাখিলোঁ, ঠিক আছে। সেইটো চাওঁ এইটো উইকত কিমান ৰিজাল্ট পাওঁ। যোৱা উইকত কিমান ৰিজাল্ট পাইছিলোঁ, হাউচ যদি ধৰি লোৱা তেতিয়া 5 দিনমান হাউচত ছাকচেছ পাইছোঁ। আৰু ছিংগেলত বুকিং তাত 3 দিন ছাকচেছ পাইছোঁ, আৰু ডাইৰেক্ট কেলকুলেশ্যনত কিমান পাইছোঁ? 3 দিন পাইছোঁ। টোটাল ক'ব গ'লে মানে 3 দিন FC পাইছোঁ, 3 দিনমান ছিংগেলত পাইছোঁ, ঠিক আছে। চ' আজিলৈ ইমানে। তো গুড লাক, বেষ্ট অফ লাক, টেক কেয়াৰ এণ্ড বাই বাই।